Hello and welcome. আজি আমি এটা next important topic আলোচনা কৰিম হেতু হৈছে যে নেমিং অফ হাইড্ৰোকাৰ্বন তোমালকৰ কিতাবত 6টা হাইড্ৰোকাৰ্বন দিয়া আছে প্ৰথম 6টা মিথেন ইথেন প্ৰপেন বিউটেন পেন্টেন আৰু হেক্সানলৈকে দিয়া আছে আমি হেগিটাৰ নেমিং কেনেকে কৰে কেনেকে হেগিটা নামকৰণ কৰা হয় সেই বস্তুটো চাই লও আহা চোৱা ভালকে চাই যাবা কি হয় প্ৰথমটোৰ নাম আমি কি কৈছো মিথেন হয়ছে সোয়া নমেনক্লেচাৰ জনাৰ আগতে এটো কথা জানিলো খুব দৰকাৰ হয় যে এটা কাৰ্বনে ম্যাক্সিমাম 4ডাল বন কৰে এটা কাৰ্বনে ম্যাক্সিমাম 4ডাল বন কৰে আৰু এটা হাইড্ৰোজেনে ম্যাক্সিমাম এডালে বন কৰিব পাৰে তো কেনেকুৱা ধৰণৰ হয় সোয়া যেতিয়া মই মিথেন বুলি কৈছো তাত হতে মনত ৰাখিবা কাৰ্বন কেটা থাকিব এটা কাৰ্বন থাকিব আৰু এটা কাৰ্বন থাকিলে তেতিয়া হলে তাৰ চাৰিফালে কেটা হাইড্ৰোজেন থাকিব 4ডাল যেটো বন কৰে 4টাকে হাইড্ৰোজেন থাকিব আৰু ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব CH4 হ'ব এটো হৈছে মিথেন দুই নম্বৰত আহিব হেতু হৈছে ইথেন ইথেনত কি হয় মনত ৰাখিবা সদায় কাৰ্বন দুটা হয় তো কাৰ্বন দুটা এটা আনটোৰ লগত এনেকে বন কৰি থাকিব এই কাৰ্বনটো সো ইফালে এডাল বন কৰি আছে গতিকে এই কাৰ্বনটোৰ লগত কেটা হাইড্ৰোজেন লগ হৈ থাকিব আন তিনটা হাইড্ৰোজেন লগ হৈ থাকিব ইয়াৰ লগতো ঠিক তেনেকে আন কেটা হাইড্ৰোজেন লগ হৈ থাকিব তিনটাকে হাইড্ৰোজেন লগ হৈ থাকিব মানে C2H6 হ'ব এটো কি হ'ব ইথেন হ'ব তেতিয়া সব পটেটো কাৰ্বনে কি হৈছে পটেটো কাৰ্বনে তিনটাকে হাইড্ৰোজেন মানে 4ডালকে বন আৰু তিনটাকে হাইড্ৰোজেনৰ লগত লগ হৈ আছে এটো হৈছে ইথেন তাৰ পাছত কি আহে মিথেন ইথেন তাৰ পাছত আহিব কি প্ৰপেন আহিব প্ৰপেনত কি হয় সোৱা প্ৰপেনত তিনটা কাৰ্বন থাকে তিনটা কাৰ্বন লগ হৈ আছে তো পটেটো কাৰ্বনত ইয়াত তিনটাকে হাইড্ৰোজেন আহিলে ইয়াত কেটা হাইড্ৰোজেন যাব এই দুটা হাইড্ৰোজেন যাব তেতিয়া ইয়াত 4ডাল বন ফিল কৰিব এই মাজৰ কাৰ্বনটোৱে আৰু ইয়াত কেটা হাইড্ৰোজেন যাব তিনটা হাইড্ৰোজেন যাব তেতিয়া এই কাৰ্বনটোৱে 4ডাল বন ফিল কৰিব তাৰ মানে ইয়াত তেতিয়া হলে প্ৰপেনত তেতিয়া হলে কি আহে ইয়াত আহে C3 আৰু H কিমান আহিব সোৱা H আহিব 8 আহিব হৈছে ঠিক তেনেকে বিউটেনত কি আহিব C4 আহিব পেন্টেনত আহিব C5 আৰু হেক্সানত কি আহিব C6 আহিব হৈছে এটা ইয়াত আমি ইম্পৰ্টেন্ট বস্তুটা শিকি লওঁ সোৱা ইয়াত মই কি কলো প্ৰথমটো পাইছো কি CH4 পাইছো তাৰ পাছতো পাইছো কি C2H6 পাইছো এই গুটেখিনিতে যদি তুমি চাবলৈ যোৱা ইয়াৰ পৰা ইয়ালৈকে এইখিনিত মাত্ৰ এটা কাৰ্বন আৰু দুটা হাইড্ৰোজেনৰ গ্যাপ আছে সোৱা এটা কাৰ্বন দুটা হাইড্ৰোজেনৰ গ্যাপ আছে দেখ পাৰিছা ইয়াৰ পাছৰটো কি হ'ব প্ৰপেন বিউটেনটো কি হ'ব এটো হ'ব C4H10 বিউটেন হ'ব তাতো কি থাকিব এটা হাইড্ৰোজেনৰ এটা কাৰ্বন দুটা হাইড্ৰোজেনৰ গ্যাপ থাকিব তাৰ মানে কি হৈছে সোৱা ইয়াৰ এটা প্ৰত্যেকৰে মাজত গ্যাপটো মাত্ৰ সেম আছে এটা গ্ৰুপৰে গ্যাপ আছে এটো হৈছে CH2 গতিকে এনেকুৱা বিলাকক আমি কি বুলি কওঁ হোমোলোগাছ গ্ৰুপ বা হোমোলোগাছ শ্ৰেণী বুলি কওঁ মানে এলকেনৰ যিমানখিনি আছে সেইখিনি কি বুলি কোৱা হ'ব তেতিয়া হলে হোমোলোগাছ শ্ৰেণী বুলি কোৱা হ'ব কাৰণ ইহঁতৰ এটা আনটো মলিকুলৰ মাজত মিথেন আৰু ইথেনৰ মাজত ইথেন আৰু প্ৰপেনৰ মাজত প্ৰপেন আৰু বিউটেনৰ মাজত গ্যাপটো কি হয় এটা কাৰ্বন আৰু দুটা হাইড্ৰোজেনৰ কনষ্টেন্ট গ্যাপ এটা আছে CH2 গ্যাপ এটা আছে তাক আমি কি বুলি কওঁ হোমোলোগাছ গ্ৰুপ বুলি কওঁ থ্যাংক ইউ